ৰাজ্য চৰকাৰ কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছো পুনৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এই তাৰিখে লাভ কৰিব এৰিয়াৰ সহ বৰ্ধিত দৰমহা। ন্যায়ালয়ৰ ফালৰ পৰা গুৰুত্বপূৰ্ণ নিৰ্দেশনা আহিছে। শিক্ষক লগতে আন কৰ্মচাৰীসকলৰ বাবে এই গুৰুত্বপূৰ্ণ খবৰ আহিছে। পুনৰ কৰ্মচাৰীসকলৰ বাবে 5টাকৈ ডাঙৰ খবৰ লৈ আহিছোঁ। সবিশেষ জানিবৰ বাবে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। জনাব বিচাৰিছোঁ আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। চৰকাৰী কৰ্মচাৰীৰ বাবে আহিছে ডাঙৰ সুখবৰ। এই তাৰিখে লাভ কৰিব বৰ্ধিত ডিএ, দৰমহাৰ সৈতে লাভ কৰিব 3 মাহৰ এৰিয়াৰ। ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা কৰ্মচাৰীসকলৰ ডিএ পুনৰ 2% বৃদ্ধি কৰিছে, যাৰ ফলত 55%লৈ ডিএ বৃদ্ধি পাইছে। আৰু এই বৰ্ধিত ডিএৰ সৈতে দৰমহা লগতে 3 মাহৰ এৰিয়াৰ এপ্ৰিলৰ দৰমহাৰ সৈতে আপোনালোকে লাভ কৰিব। ইপিনে ৰাজ্য চৰকাৰ কৰ্মচাৰীসকলৰ বাবেও পুনৰ 2% বৃদ্ধি হৈ 55%লৈ ডিএ বৃদ্ধি পাব। আৰু আগন্তুক কেবিনেট বৈঠকত এই সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত লোৱা হ'ব। ইপিনে ৰাজ্য চৰকাৰ কৰ্মচাৰী পেঞ্চনাৰ বাবে দৰমহা পেঞ্চন সন্দৰ্ভত ডাঙৰ খবৰ আহিছে। 3 এপ্ৰিল তাৰিখে পুনৰ WT মেছেজ প্ৰেৰণ কৰা হৈছে। ইয়াত উল্লেখ কৰিছে যে 25-26 বিত্তীয় বৰ্ষৰ বাবে সাধাৰণ বাজেট বিধানসভাই গৃহীত কৰিছে আৰু কোষাগাৰৰ বিষয়াসকলক ইয়াৰ দ্বাৰা সকলো ধন লাভ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। আৰু দৰমহা পেঞ্চন মজুৰিৰ বিলসমূহ গ্ৰহণ কৰিব পাৰিব। আৰু 7 এপ্ৰিলৰ পৰা পে'মেণ্টৰ বাবে প্ৰক্ৰিয়াকৰণ কৰা হ'ব। আৰু 7 এপ্ৰিলৰ পৰা আপোনালোকৰ দৰমহা পেঞ্চন পাবলৈ সক্ষম হ'ব। এইবাৰ জনাব বিচাৰিছোঁ ৰাজ্যৰ শিক্ষা ব্যৱস্থাক লৈ এটা গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ' কনফাৰেন্সত জিলা শিক্ষা বিষয়াবৰ্গক নিৰ্দেশনা দিছে। শিক্ষা সেতু এপত উপস্থিতি বাধ্যতামূলক কৰিছে, অন্যথা দৰমহা কৰ্তন হ'ব। ক্ষুদ্ৰ শিক্ষক সমাজৰ অভিযোগ যে শিক্ষাবৰ্ষৰ আৰম্ভণিতে শৈক্ষিক পৰিৱেশ বিনষ্ট কৰিব খুজিছে চৰকাৰে। উল্লেখযোগ্য যে ভিডিঅ' কনফাৰেন্সৰ পাছত জিলাত থকা বিদ্যালয় পৰিদৰ্শকসকলে মৌখিক বা লিখিত নিৰ্দেশত শিক্ষা সেতু এপত উপস্থিতি থকাটো বাধ্যতামূলক কৰিছে। পুৱা 9 বজাত এপটোত উপস্থিতি নিদিলে শিক্ষা প্ৰতিষ্ঠানৰ মুৰব্বী আৰু সমল কেন্দ্ৰৰ সমন্বয়কসকল জগৰীয়া হ'ব। শিক্ষানুষ্ঠানৰ শ্ৰেণীসমূহ আৰম্ভ হৈছে যদিও নামভৰ্তিৰ প্ৰক্ৰিয়াৰ অন্ত পৰা নাই। আনহাতে উচ্চতৰ মাধ্যমিক স্তৰৰ একাদশ শ্ৰেণীৰ পৰীক্ষা আজিও অনিশ্চয়তাত। দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষা শেষ হৈছে। এনে অৱস্থাত ছাত্ৰ ছাত্ৰীৰ উপস্থিতি দিব ক'ৰ পৰা? আৰু চৰকাৰৰ এনে ঘোষণাত শিক্ষক মঞ্চৰ মুখ্য সভাপতি ৰঞ্জিত বৰঠাকুৰ আৰু মুখ্য সম্পাদক উৎপল চক্ৰৱৰ্তীয়ে এই নিৰ্দেশনাত আশ্চৰ্য প্ৰকাশ কৰি কয় যে নতুন শিক্ষাবৰ্ষ আৰম্ভ হোৱাৰ পূৰ্বৰে পৰা অৰ্থাৎ বৰ্তমানেও শিক্ষা সেতুত উপস্থিতিকে শিক্ষকে উপস্থিতি দি আছে আৰু ভৱিষ্যতেও দি থাকিব। কিন্তু তাৰ অচিলাত দৰমহা কৰ্তনৰ ভাবুকি প্ৰদান কৰি পুনৰ শিক্ষাবৰ্ষৰ আৰম্ভণিতে কেনা লগাই শৈক্ষিক পৰিৱেশ বিনষ্ট কৰিব বিচৰা হৈছে। এইবাৰ জনাব বিচাৰিছোঁ কৰ্মচাৰীসকলৰ বাবে আন এটা গুৰুত্বপূৰ্ণ খবৰ। নটিফিকেশ্যন প্ৰকাশ পাইছে কৰ্মচাৰীসকলৰ প্ৰফেশ্যনেল টেক্স বৃদ্ধি সন্দৰ্ভত। কৰ্মচাৰীসকলৰ প্ৰফেশ্যনেল টেক্সৰ নতুন নিৰিখ মতে 15,000 টকালৈকে কোনো ধৰণৰ টেক্স দিব নালাগে। 15,001 টকাৰ পৰা 25,000 টকালৈকে 180 টকাৰ পি টেক্স দিব লাগিব। আৰু 25,000 টকাৰ পৰা অধিক হ'লে 208 টকাৰ প্ৰতিমাহে পি টেক্স দিব লাগিব। এইবাৰ জনাব বিচাৰিছোঁ দেশৰ শিক্ষা ব্যৱস্থাৰ এক ভয়ংকৰ খবৰ। অবৈধ নিযুক্তি, শিক্ষকসহ 26,000 লোকে হেৰুৱালে চাকৰি। উল্লেখ্য যে 3 মাৰ্চ 2025 বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ে পশ্চিমবংগৰ 2016 চনৰ SSCত নিযুক্তিৰ বাবে সমগ্ৰ পেনেল বাতিল কৰিছে। শীৰ্ষ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্না আৰু ন্যায়াধীশ সঞ্জয় কুমাৰ বিচাৰপীঠে গোচৰটোৰ ৰায়ত সমগ্ৰ প্ৰক্ৰিয়াটো ৰিগ কৰা বুলি কয় আৰু গোটেই নিযুক্তি প্ৰক্ৰিয়াটোৰ কোনো বিশ্বাসযোগ্যতা নাই বুলি কৈ প্ৰায় 25,752 গৰাকী শিক্ষকৰ চাকৰি বাতিল কৰিছে। আৰু এই ঘটনাই সমগ্ৰ দেশ জোকাৰি গৈছে। তাৰোপৰি অহা 3 মাহৰ ভিতৰতে নতুনকৈ নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে। আৰু এই আছিলে আজিৰ ভিডিঅ'টোত। কৰ্মচাৰী আৰু পেঞ্চনাৰৰ সকলো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।